নমস্কাৰ স্বাগতম জানাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ অৰ্থাৎ উন্মেষ কিতাপখনৰ পাঠ 5 ৰিম ঝিম বৰষুণ আহে কবিতাটিৰ যিমানবোৰ প্ৰশ্ন দিয়া আছে আটাইবোৰৰ উত্তৰ সহ আলোচনা কৰাৰ লগতে যিমানবোৰ পঢ়ি দিবলগীয়া আছে আটাইবোৰ ভালদৰে পঢ়ি দিবলৈ চেষ্টা কৰা হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো পাঠ 5 ৰিম ঝিম বৰষুণ আহে যেতিয়া পথাৰ থাকে ৰদত শুকাই গছৰ হেউজি পাত থাকে দো খায় এটুপা দুটুপা কৰি বৰষুণ আহে গছলতা ঘাঁ বনে মিচিকি হাঁহে ৰিম ঝিম বৰষুণ আহে ইমান পানীৰ টোপ নোৱাৰো গনিব ভাল পাওঁ ৰিম ঝিম গীতে শুনিব লগে লগে নাচি নাচি পুবালি বতাহে আমাৰ লগত যেন পাতেহি কথাহে ৰিম ঝিম বৰষুণ আহে ডাৱৰে উফন্দ পাতে বিজুলীয়ে হাঁহে আকাশৰ চকুপানী বৰষুণ আহে ইমান টোপালবোৰ অকনি অকনি নোৱাৰো কৰিব শেষ গনি বৰষুণ আঁতৰিলে বাজলেও ওলাও মেলি দিও নিজৰাত কাগজৰ নাও ঢৌৱে নাচি নাও যায় লাহে লাহে নীলা আকাশত যেন জন্তি হৈ ফাহে ৰিম ঝিম বৰষুণ আহে এই কবিতাটিৰ কবিৰ নাম হৈছে নৱকান্ত বৰুৱা ইয়াতে কবি পৰিচয় ধুনীয়াকৈ দিয়া হৈছে যেহেতু আমি গম পালো কবি নৱকান্ত বৰুৱা আৰু তেখেতৰ পৰিচয় ইয়াত দিয়া হৈছে যে নৱকান্ত বৰুৱাদেৱৰ 1926 চনত জন্ম হৈছিল আৰু 2002 চনত তেখেতৰ মৃত্যু হৈছিল তেখেত এগৰাকী কবি উপন্যাসিক আৰু শিশু সাহিত্যিক আছিল তেখেতে বহুতো শিশুৰ কাৰণে গ্ৰন্থ ৰচনা কৰিছিল তাৰে এখন আছিল এখুত ককাইদেউ আৰু তাত বহুতো কাহিনী আছিল যেনে হিয়ালি পালেগৈ ৰতনপুৰ ভট উকাৰে ভু মাখনৰ কুকুৰা পোৱালি আটাইবোৰ তেওঁ ৰচনা কৰাই পুথি আৰু লগতে তেওঁ ভাৰত চৰকাৰৰ ফালৰ পৰা পদ্মভূষণ সন্মানেৰে বিভূষিত হৈছিল আৰু লগতে তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল তেখেতৰ বিষয়ে ইয়াত ধুনীয়াকৈ দিয়া আছে আটাইখিনি ভালদৰে পঢ়ি মনত ৰাখিবলৈ চেষ্টা কৰিলে হ'ল এতিয়া আমি চাও ইয়াত দিয়া প্ৰশ্নসমূহ এতিয়া আমাক পাঠভিত্তিক ক্ৰিয়াকলাপত দিয়া প্ৰথম প্ৰশ্নটো হৈছে যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা এই যেটো বৃত্ত দিয়া আছে এই বৃত্তৰ যেটো শুদ্ধ উত্তৰ হয় হেতু পূৰ কৰিব দিছে প্ৰথমটো দিছে ৰদত গছৰ হেউজি পাতবোৰ কি দৰে থাকে ইয়াৰে উত্তৰ হ'ব খটো অৰ্থাৎ দো খাই থাকে ইয়াতে সেইকাৰণে আমি খটো পূৰ কৰি দিছো অৰ্থাৎ বৃত্তটো পূৰ কৰি দিছো তাৰ পিছত আমাক নেক্সটটো দিছে কবিয়ে কবিতাটোত কি গনিব নোৱাৰাৰ কথা কৈছে আমি পাঠটি বা কবিতাটি পঢ়ি গম পাইছিলো পানীৰ টোপৰ কথা কৈছে হেহে আমি ইয়াতে কটো পূৰ কৰি দিছো তাৰ পিছত আমাক নেক্সট দিছে শব্দ অৰ্থ মিলাও আহা শব্দ অৰ্থ মিলাব দিছে ইয়াতে দো খাই থকা মানে হ'ব বেকা হয় মূৰতল কৰি উফন্দ মানে হৈছে থে বাজলেও মানে হৈছে বাহিৰলৈ আৰু ফাহে মানে হৈছে উপঙে ঠিক আছে বাকি মই উত্তৰখিনি লিখি ৰাখিছো বাৰু তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম যে কোনটো শব্দৰ কোনটো অৰ্থ হ'ব মই ইয়াতে মিলাই ৰখা নাই মই বহিখনৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছো প্ৰথমৰ পৰা লৈছো মই যে একৰ প্ৰথম উত্তৰটো আছিল যে ৰদত গছৰ হেউজি পাতবোৰ কি দৰে থাকে উত্তৰটো হ'ব দো খাই থাকে তাৰ পিছত দুইটো হ'ব কবিয়ে কবিতাটোত কি গনিব নোৱাৰাৰ কথা কৈছে উত্তৰ হ'ব পানীৰ টোপ তাৰ পিছত 2 নম্বৰত আছিল আমাৰ শব্দ শব্দবোৰ মই ইয়াতে লিখি ৰাখিছো আৰু শব্দৰ বিপৰীতে মই ধুনীয়াকৈ অৰ্থবোৰো লিখি ৰাখিছো দো খাই থকা মানে হৈছে বেকা হয় মূৰ তল কৰি থকা উফন্দ মানে হৈছে থে বাজলেও মানে হৈছে বাহিৰলৈ আৰু ফাহে মানে হৈছে উপঙে এতিয়া আমাক 3 নম্বৰ দিছে তলতীয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা তলতীয়া প্ৰশ্নসমূহৰ উত্তৰ ক'বলৈ দিছে আৰু লিখিবলৈ দিছে কটো দিছে কবিয়ে পথাৰ আৰু গছৰ হেউজি পাতবোৰ ৰদত কেনেদৰে থাকে বুলি কৈছে এই কবিতাটি আমি পঢ়োতে গমে পাইছিলো যে কি হৈ থাকে দো খাই থাকে হয়নে তো আমি সেই উত্তৰটো লিখিম কেৱল কেনেধৰণে লিখিম সেইখিনি কথা মই ধুনীয়াকৈ বহিখনৰ পৰা দেখাই দিছো 3 নম্বৰৰ কৰ উত্তৰটো আমি এনেধৰণে লিখিব লাগিব যে কবিয়ে পথাৰ আৰু গছৰ হেউজি পাতবোৰ ৰদত দো খাই থাকে বুলি কৈছে তাৰ পিছত আমাক খটো দিছে কবিয়ে পানীৰ টোপালবোৰ কিয় গনি শেষ কৰিব নোৱাৰো বুলি কৈছে আৰু 3ৰ খৰ উত্তৰটো হ'ব কবিয়ে পানীৰ টোপালবোৰ অকনি কাৰণে গনি শেষ কৰিব নোৱাৰো বুলি কৈছে তাৰ পিছত আমাক গ প্ৰশ্নটো দিছে কবিয়ে কি গীত শুনি ভাল পায় গ প্ৰশ্নটোৰ উত্তৰ হ'ব কবিয়ে ৰিম ঝিম গীত শুনি ভাল পায়
তাৰপিছত আমাক ঘ প্ৰশ্নটো দিছে কবিতাটোত কোনে কোনে হাঁহে উফন্দু পাতে আৰু চকুপানী টুকে বুলি কৈছে অৰ্থাৎ কবিতাটোত কোনে কোনে হাঁহে উফন্দু পাতে থাকে আৰু চকুপানী টুকে বুলি কৈছে এইখিনি লিখিব দিছে ইয়াতে মই এনে ধৰণে লিখি ৰাখিছো যেহেতু আমাক কোনে কোনে বুলি সুধিছে অৰ্থাৎ বহুতৰ কথা সুধিছে হেহে মই ইয়াতে লিখিছো কবিতাটোত গছ লতা ঘাঁ বন আৰু বিজুলীয়ে হাঁহে ডাৱৰে উফন্দে পাতে আৰু আকাশে চকুপানী টুকে বুলি কৈছে অৰ্থাৎ কবিতাটিত গছ লতা ঘাঁ বন আৰু বিজুলী এই তিনিওটাই কি বুলি কৈছে হাঁহে বুলি কৈছে আৰু ডাৱৰে উফন্দে পাতে আৰু ডাৱৰে পাতত উফন্দি থাকে আৰু আকাশে চকুপানী টুকে বুলি কবিতাটিত কোৱা হৈছে এনে ধৰণে লিখিলে হৈ যাব ঠিক আছে তাৰপিছত আমাক উঙটো সুধিছে কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক'ত মেলি দিয়ে আৰু ইয়াৰে উত্তৰ হ'ব কবিয়ে কাগজৰ নাও বৰষুণ আঁতৰিলে নিজৰাত মেলি দিয়ে অৰ্থাৎ যেতিয়া বৰষুণ আঁতৰি যাব তেতিয়া কি কৰিব কাগজৰ নাওখন পানীত বা নিজৰাত এৰি দিব তাৰপিছত আমাক প্ৰথম চ দিছে কবিয়ে কোনে ক'ত আৰু কি হয় ভাহে বুলি কৈছে আমি প্ৰথম চৰ উত্তৰটো লিখিব লাগিব যে কবিয়ে কাগজৰ নাওখন নীলা আকাশত জুন্তি হৈ ভাহে বুলি কৈছে যেতিয়া নিজৰাত ধুনীয়াকৈ নাওখন দিয়া হ'ব কাগজৰ নাওখন দিয়া হ'ব তেতিয়া কেনেকুৱা যেন অনুভৱ হ'ব যে নীলা আকাশত যেন জুন্তি ভাহি আছে তেনেকুৱা যেন এটা অনুভৱ হয় এতিয়া আমাক 4 নম্বৰ দিছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ বাছি উলিয়াই শব্দজালত ঘেৰ দিয়া আৰু লিখা ইয়াতে আমাক কেইটামান শব্দ দিয়া হৈছে সেইবোৰ কি কৰিব দিছে বাছি উলিয়াই ইয়াতে লিখিব দিছে ইয়াতে কত দিছে কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে তো আমি ইয়াতে চিন দি দিছো পুবালি এই কাৰণে আমি ইয়াতে লিখিছো পুবালি বুলি তাৰপিছত খটো দিছে কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰো বুলি কৈছে ইয়াৰ উত্তৰটো হ'ব গনিব হেহে আমি ইয়াতে গনিব লিখি দিছো ঠিক আছে কাৰ হেউজি পাত দো খাই থাকে ইয়াৰে উত্তৰ হ'ব কি গছৰ হয়নে হেহে আমি ইয়াতে গছৰ লিখিছো কবিয়ে ৰিম ঝিম কৈ কি অহাৰ কথা কৈছে ইয়াৰে উত্তৰ হ'ব কি বৰষুণ আৰু ইয়াতে আমি লিখি ৰাখিছো বৰষুণ ঠিক আছে তাৰপিছত আমাক দিছে 5 নম্বৰটো তলত দিয়া কবিতাৰ স্তবককেইটা গদ্য ৰূপত লিখা আৰু পঢ়া পদ্য ৰূপত আমাক ধুনীয়াকৈ দিয়া হৈছে যে এটুপা দুটুপা কৰি বৰষুণ আহে গছ লতা ঘাঁ বনে মিচিকি হাঁহে গদ্য ৰূপত লিখা হৈছে যেতিয়া এটুপ দুটুপকৈ বৰষুণ পৰে তেতিয়া গছ লতা ঘাঁ বনে মিচিকাই হাঁহে অৰ্থাৎ বৰষুণৰ পানী পাই গছ লতা ঘাঁ বনবোৰ সজীৱ হৈ উঠে তাৰপিছত ইয়াতে আৰু এটা দিছে ইমান পানীৰ টোপ নোৱাৰো গনিব ভাল পাও ৰিম ঝিম গীতহে শুনিব তো এইটো এনেকৈ ধৰণে লিখিছো বৰষুণ আহিলে পানীৰ টোপালবোৰ ইমান তীব্ৰ গতিত আহে যে তাক গনিব নোৱাৰে বৰষুণৰ ৰিম ঝিম গীতবোৰ শুনিব বেছি ভাল লাগে তাৰপিছত আমাক দিয়া হৈছে বৰষুণ আঁতৰিলে বাজলেও ওলাও মেলি দিও নিজৰাত কাগজৰ নাও তো এইটোৰ উত্তৰটো আমি এনেধৰণে লিখিছো বৰষুণ যেতিয়া কমি পানীবোৰ এঠাইত জমা হয় তেতিয়া ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহি কাগজৰে বনোৱা নাওবোৰ পানীত এৰি দিয়া হয় বা নিজৰা বুলিও আমি লিখিব পাৰো হ'ব পিছত আমাক 6 নম্বৰটো দিছে কবিতাটোৰ পৰা অন্তৰ্ধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা হুকাই হলে খাই হ'ব আহে হলে হাহে হ'ব গনিব হলে শুনিব হ'ব বতাহে হলে কথাহে হ'ব অকনি হলে গনি হ'ব উলাও হলে নাও হ'ব কি কাৰণে আমি একেটাত চিন দিলো যে আমাক অন্তৰ্ধ্বনি মানে হৈছে পিছৰ ধ্বনিটো মিলাই পেলাই লিখিব দিছে ঠিক আছে যেহেতু ইয়াতে হ্ৰস্বই আছে ইয়াতেও আমি কি বিচাৰিছো হ্ৰস্বই বিচাৰিছো ইয়াতে যেহেতু হ আছে ইপিনেও আমি হ বিচাৰিছো ইয়াতে যেহেতু ব আছে ইয়াতে আমি ব বিচাৰিছো ইয়াতে যেহেতু হ টেকাৰে হে আছে ইয়াতে আমি হ টেকাৰে হে বিচাৰিছো ইয়াতে ন হ্ৰস্বইকাৰে নি আছে ইয়াতে আমি ন হ্ৰস্বইকাৰে নি বিচাৰিছো ইয়াতে উ আছে ইয়াতে উ আছে ঠিক আছে এনে ধৰণে মিলাই লিখিব দিছে তাৰপিছত কবিতাটিৰ মূল ভাৱ কোৱা আৰু লিখা এইটো বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা দিয়া হ'ব তোমালোকে তাৰ পৰাই ভালদৰে পঢ়িবলৈ চেষ্টা কৰিবা তাৰপিছত ভাষা অধ্যয়নত দিয়া আছে 8 নম্বৰটো তলত দিয়া শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা কান্দে হাঁহে ডুবে ফাহে আৰম্ভ শেষ পাৰো নোৱাৰো জপাই মেলাই হুমাও ওলাও এতিয়া আমাক 9 নম্বৰ দিছে বাক্য ৰচনা কৰা পথাৰখন শস্যৰে ভৰা বৰষুণৰ টোপালবোৰ গনিব নোৱাৰে ডাৱৰে সূৰ্যটো ঢাকি ৰাখিছে নিজৰা কুলুকৈ নিজৰা বৈছে নাও বৰষুণ আঁতৰাৰ পিছত নাও চলোৱা হয় কাগজৰ নাও বুলি লিখিব পৰা যাব ইয়াতে দিছে জানো আহা ৰিম ঝিম বৰষুণ আহে কবিতা ফাঁকিত ম ধ্বনিটো বাৰে বাৰে উচ্চাৰিত হৈছে এনেদৰে কোনো সাদৃশ্য থকা ব্যঞ্জন ধ্বনি পুনৰাবৃত্তি হলে তাক অনুপ্ৰাস অলংকাৰ বুলি কয়
শৰীৰত পিন্ধা অলংকাৰে মানুহৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ নিচিনাকৈ সাহিত্যত ব্যৱহৃত এনেধৰণৰ অলংকাৰে গদ্য বা পদ্য শুৱলা কৰি তোলে। আমাক নেক্সট দিছে পঢ়া আৰু লিখা। ক তলত দিয়া পদ্যফাঁকিত বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো লিখা। বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা, বকুল বাগৰিছে ববচা বনতে বুটলি বিলাওঁগৈ বলা। এই যি আমাক চাৰিটা বাক্য দিলে বা চাৰিশাৰী বাক্য দিলে, ইয়াতে প্ৰত্যেকবাৰে ব্যৱহৃত হোৱা ধ্বনিটো হৈছে কি? ব। তাৰপিছত দিছে তলত দিয়া পদ্যফাঁকিত পুনৰাবৃত্তি হোৱা ধ্বনিটো লিখা। ইয়াৰে কি হ'ব যে ইমান পানীৰ টোপ নোৱাৰো গণিব, ভাল পাওঁ ৰিম ঝিম গীতেই শুনিব। ইয়াতেও কি হৈছে? বয়ে ব্যৱহাৰ হৈছে। ঠিক আছে, এতিয়া আমাক গটো দিছে শংকৰদেৱৰ পদফাঁকিত পুনৰাবৃত্তি হোৱা শব্দাংশটো লিখা। হেন শুনি জাম্বৱন্ত ঠাইলা মহাবলৱন্ত। ইয়াতে হ'ব বন্ত ব নৈতেন্ত। এইটো আমি কি কৰিছোঁ? পুনৰাবৃত্তি হোৱা ধ্বনি শুনিবলৈ পাইছোঁ। এতিয়া আমাক দিছে জানো আহা। যেতিয়া পথাৰ থাকে ৰ'দত শুকাই। ইয়াত থকা পথাৰ শব্দটো বিশেষ্য পদ, ইয়াৰ বিশেষণ পদৰ ৰূপটো হ'ল পথৰুৱা। এতিয়া আমাক 11 নম্বৰটো দিছে তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ পদৰ ৰূপটো লিখা আৰু সেই শব্দৰ প্ৰয়োগেৰে বাক্য গঠন কৰি তলৰ তালিকাখন পূৰ কৰা। বিশেষ্য পদত দিয়া হৈছে ঘৰ, হাড়, নিথৰ, ভাগৰ, জাবৰ। আৰু বিশেষণ পদত আমি কি লিখিম? ঘৰৰ ঘৰুৱা হ'ব, হাড়ৰ হাৰুৱা হ'ব, নিথৰ নিথৰুৱা হ'ব, ভাগৰ ভাগৰুৱা হ'ব, জাবৰ জাবৰুৱা হ'ব। আৰু বাক্য ঘৰুৱা কাম কাজবোৰ নিয়াৰিকৈ কৰিবা। হাৰুৱাৰ হ'ব হাৰুৱা মাটিত খেতি কৰিব ভাল। নিথৰুৱা হ'ব মানুহজন বৰ নিথৰুৱা হৈ বহি আছে। ভাগৰুৱা হ'ব ৰমেন আজি বৰ ভাগৰুৱা। জাবৰুৱা হ'ব জাবৰুৱা মানুহক সংগ দিব নালাগে। এতিয়া আকৌ আমাক জ্ঞান সম্প্ৰসাৰণ দিছে বসন্ত মালতী ফুলিল সেউঠি উঠিল, কেতেকী গা মুৰি দিলে, সুৰীয়া কুলিয়ে গল কপাই গাই, বননিৰ বাতৰি দিলে। বকুলে সিঁচিলে তৰা একোকণি, মদাৰে খেলিলে ফাকু, জ্যোতি ফুল জপি নিশা এৰিলে, পদুমে মেলিলে চকু। থুৰিত কৰবিয়ে সাঁচিলে মৌটুপি, ভূমিয়ে মেলিলে চপা, চৰাই হালধীয়া মৌ মতলীয়া, উলটি কৰিলে কৃপা। এই কবিতাটিৰ কবি হৈছে লক্ষ্মীনাথ বেজবৰুৱা। আমাক 13টো দিছে ওপৰৰ কবিতা কেইফাঁকিত উল্লেখ কৰা চৰাই আৰু ফুলৰ নামবোৰ লিখা। এইটো তোমালোকে নিজে বাছি উলিয়াবাচোন, পাৰেনে নোৱাৰা মই চাম যে তোমালোকে ফুল আৰু চৰাই কোনবোৰ হয় নিজে নিজে বাছি উলিয়াব পাৰানে নাই চাবা। ঠিক আছে, বাকী 14টো দিছে দলত ভাগ হয় তলত দিয়া শব্দসমূহ ব্যৱহাৰ কৰি একোটাকৈ কবিতা লিখিবলৈ যত্ন কৰা। ইয়াতে আকাশ, পাহাৰ, ফুল, মেঘ, নদী, গছ গছনি, পখিলা, বৰষুণ এই আটাইবোৰ শব্দৰ যিকোনো শব্দ এটা লৈ পেলাই তোমালোকে কবিতা লিখিবলৈ চেষ্টা কৰিবা। ঠিক আছে, এইবোৰ তোমালোককে দিয়া হৈছে যে কবিতাটোত থকা এখন ছবিত ল'ৰা ছোৱালীবোৰে কাগজৰ নাও সাজি খেলি আছে। বৰষুণৰ বতৰত তোমালোকে কোনে কি কাম কৰি ভাল পোৱা তাৰ এখন তালিকা প্ৰস্তুত কৰা। এইটো তোমালোকে নিজে কৰিবা যে বৰষুণৰ বতৰত তোমালোকে কি কি কাম কৰি ভাল পোৱা। তাৰপিছত দিছে দলত আলোচনা কৰি কোৱা। ধুমুহা বৰষুণ আহিলে তুমি কি কৰা? ধুমুহা বৰষুণ আহিলে আমি কি কৰা উচিত? ধুমুহা বৰষুণ আহিলে আমি ঘৰৰ ভিতৰতে ভালদৰে নিৰাপদে থাকিব লাগে আৰু আমাৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী যেনে টৰ্চ হওক, লাগতিয়াল কিছুমান সামগ্ৰী যি থাকে এইবিলাক সদায় আমি লগত লৈ নিজৰ কি কৰিব লাগে যাতে আমি সাৱধানে থাকিব পাৰোঁ, সেই ধুমুহা বৰষুণ আদিৰ পৰা বাচি থাকিব পাৰোঁ, সেই হিচাপে আমি পথ বাছি উলিয়াব লাগে। তাৰপিছত খটো দিছে শিল বৰষুণ পৰিলে তোমাৰ কেনে লাগে? শিল বৰষুণ পৰিলে বাৰু আমাৰ ভালেই লাগে হয়নে? যেতিয়া শিলবোৰ পৰে বৰষুণৰ মাজত তেতিয়া সঁচাকৈ ভাল লাগে। বৰফৰ টুকুৰাবোৰ কি ধুনীয়া ন দেখিবলৈ। তাৰপিছত বৰষুণ দিলে তোমাৰ চৌপাশৰ কি কি পৰিৱৰ্তন চকুত পৰে? প্ৰথমে আমাৰ কি হয় যে চৌপাশৰ গোটেই পৰিৱেশটো চাফা হয়, যিহেতু ধূলি বালি পৰি থাকে অনবৰতে। যেতিয়া বৰষুণ দিয়ে তেতিয়াহ'লে কি হয় গোটেই গছৰ পাতবোৰ সেউজীয়া হয় হয়নে? পৰিৱেশটো ধুনীয়া চাফ চিকুণ যেন লাগে। তেনেকুৱা ধৰণৰ কথাবোৰ তোমালোকৰ মনত যেনেকৈ আহে তেনেধৰণে লিখিবলৈ চেষ্টা কৰিলে হ'ল। বাকী ইয়াতে প্ৰকল্প দিয়া হৈছে, এইখিনিও তোমালোকৰ কাম। ইয়াৰে পিছত যিখিনি আছে তোমালোকৰ নিজৰ নিজৰ কাম, সেইখিনি আটাইখিনিয়ে ভালদৰে কৰিবলৈ চেষ্টা কৰিবা। তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং।